নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে ডাঙৰ খবৰ লৈ আহিছো। যিসকলে চৰকাৰী কাৰ্যালয়ত কাম-কাজ কৰি আছে তেওঁলোকৰ বাবে চৰকাৰীভাৱে বাধ্যতামূলক নতুন নিয়ম আহি গৈছে। আৰু কি নিয়ম আহিছে আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। আৰু আমি ভিডিঅ'টো দেৰি নকৰি আমি আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু BTRত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু BTRত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু BTRত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। চেনেলটো যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।